ৰিপুণ বৰা ডাঙৰীয়া এনে সেলফমেড মানুহ এজনে আছিলে আগতে তাৰপিছত তেওঁ নিজে মন্ত্ৰী এমপি হোৱা মানুহ পিছত তেওঁ জেলতো গ'ল শোচনীয়ভাৱে 2-3বাৰ নিৰ্বাচন হাৰি অলপ ফ্ৰাষ্ট্ৰেশ্যনত আছে কিন্তু কালি প্ৰেছ মিটখনত মোৰ এনেকুৱা লাগিলে যে ৰিপুণ বৰাই ISI আৰু গৌৰৱ গগৈৰ স্পোক্সমেনৰ নিচিনা কাম কৰিছে PA টাইপ যে ISI কোন তোমালোক গেট আউট এইবিলাক যে কথা কৈছে তাৰমানে তোৰ খুব ISI কেনেকৈ বিহেভ কৰে ৰিপুণ বৰাই জানে কাৰণ বোধ কৰোঁ ৰিপুণ বৰাই গৌৰৱ গগৈৰ পৰা ট্ৰেইনিংটো লৈছে কাৰণ গৌৰৱ গগৈ এটা ট্ৰেইনিং লৈছে কেনেকৈ ISI কৰে ইমান ভালকৈ যেতিয়া জানিব আজি 70 বছৰীয়া এজন ছিনিয়ৰ কংগ্ৰেছমেন ৰিপুণ বৰা এই যে কংগ্ৰেছৰ যে আমি যে কৈ থাকোঁ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাটো আজি দিল্লীটো চাব এনেকুৱা বয়সীয়াল মানুহ ৰাহুল গান্ধীক তেল মাৰি থাকে আজি ৰিপুণ বৰাও তাৰ ব্যতিক্ৰম নহয় অসমত ঠিক আছে গৌৰৱ গগৈ সাংসদ কিন্তু ৰিপুণ বৰাৰ বয়স তেওঁৰ মৰ্যাদা গৌৰৱ গগৈ স্পোক্সমেন বা PA হোৱাৰ দিন নেকি গতিকে এইটো একেবাৰে স্খলন বেয়া লাগিছে মানুহজন ৰিটায়াৰমেণ্টত আছে বেলেগ কাম হয়তো তেওঁৰ নাই গতিকে এইবিলাকতে ব্যস্ত আছে কিন্তু এনেকৈ আনডিফেণ্ডেবলবিলাক ডিফেন্স কৰিব নালাগে ISI স্পোক্সমেন হোৱা বাদ দিয়ক ৰিপুণ বৰাই গৌৰৱ গগৈৰ যি কুকীৰ্তি তাক ঢকাৰ প্ৰয়াস নকৰক তেতিয়া দলটোৰো ভাল হ'ব যদি এনেকৈ যেনেকৈ গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ ডুবিছে আজি এইবিলাক কাৰণতে কংগ্ৰেছ পাৰ্টি ডুবিবলৈ গৈ আছে